তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পৰীক্ষিত ব্লগছ। বহুত দিনৰ মূৰত আকৌ এটা সুন্দৰ ব্লগত গ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি দেখছেনে বেডিং পত্ৰ লৈ পেলাই ওলাইছোঁ একদম থামনেল দেখি চাগে গমে পাইছে। হয় আজি গৈ আছোঁ আমি ওদালগুৰি মঙলদৈত, আৰু মোৰ লগত মই অকলে নাযাওঁ, মোৰ লগত যাব কালু ভাইৰ ঘৰত ৰখি আছোঁ। সেই পৰৰ পৰাই গাইজ ৰখছোঁ এতিয়া গেলে অলে এবাৰ হোৱা নাই হাতটোৰ অলে আছি বছ চালত অলা কিন্তু ভাই কলা হ'ব পাৰা কলা মালটো কলা না কিন্তু মনটো চাফা গাইছ। তো গাইজ যাই পেলাই লগ পাই আছোঁ দিয়ক। আৰু উঠি ল'লোঁ আমি টেম্পুত আৰু যাই আছোঁ বৰ্তমান পাইছোঁ দদৰা। আহি পালোঁ জালুকবাৰী বঢ়িয়াকৈ পালোঁ। ব্ৰিজেদি যাই আছোঁ খোজকাঢ়ি পেলাই। এবাৰ সেই মই হ'ব লাগিব। কালু কেনেকুৱা কিবা হৈ গৈছে য'তে ৰে ৰ'দটো অলপমান কমছি, কি হয় চাই আছোঁ দিয়ক। গাইছ আহি পালোঁ ষ্টেচন, বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ। অবিনাশ ভাই কেনাই মজা ষ্টেচনত যাই আছোঁ। মজা ট্ৰেইন আছে 5টা বজাত, আমি আহিছোঁ বৰ্তমান কেইটা পাইছি চাই দিছোঁ। চাব লাগব নেকি? ৰ'ব চাই আছোঁ। আছে এনে দুটামান কিনছোঁ 3:40 3:40 দিছি। ৰখি থাকা ৰাতি আৰু কাম বন নাই, এনেকৈ বহি থাকোঁ এই হাতটোৰ লগত। কেইটাত বা আহে ট্ৰেইন আৰু 5টাত টাইমে দিছে। দেখুৱাই আছোঁ যি পাৰোঁ তাকে। হেল্ল' চাওক গাইছ আমি উঠি ল'লোঁ মেক্সিম' গাড়ীত, আৰু আমি যিহেতু ট্ৰেইনত অহা কথা আছিল, ট্ৰেইনত অহাটো নহ'ল আমাৰ, বাছতে আহিব লগা হ'ল। ট্ৰেইন আজি নাই বোলে। চ' মঙলদৈৰ পৰা আহিলোঁ আমি। তো গাইছ আমি যাই আছোঁ বৰ্তমান বাগানত দেখি, যিহেতু ওদালগুৰি হওক মঙলদৈ হওক সেইগিলা যিহেতু চাহ বাগানৰ কাৰণে বিখ্যাত। তো ইতান চাহ বাগান চাব যাই আছোঁ। কালি চাইকেল চলাই আছে। আৰু গাইছ কালি আমাৰ আহোঁতে দেৰিয়ে হ'ল, প্ৰায় 9:30মান বাজিছে। আৰু আমি যিহেতু ষ্টেচনত গ'লে গৈছিলোঁ, আমি ষ্টেচনৰ পৰা ট্ৰেইনত নাহিলোঁ। ট্ৰেইনখন সেইখন ট্ৰেইন কালি নাছিলে। তো এনে অনলাইনত দেখাইছিল। তো আমাৰ হেৰিয়ে হ'ল, তাৰপিছত ট্ৰেইন যিহেতু নাই আহিবতো লাগবই। চ' আমি বাছতে আহিলোঁ। আহোঁতে 9:30মান বাজিছে প্ৰায়, উল্টি আগ গেলি ৰাতি। তো এতিয়া বৰ্তমান আহিছোঁ বাগানত দেখি। ইফালে আছে আমাৰ কালু ভাই। কেনাই চশমাযোৰ পিন্ধছোন একবাৰ, কলাই মিলি যাব দেই। বঢ়িয়া মজা চাইকেল চলাই আছে। মই এইখিনি বাৰু খোজকাঢ়ি আহিলোঁ। তো বলক চাহ বাগানত দেখি যায় আপোনালোকক দেখাওঁ আৰু নাজাৰাটো কেনেকুৱা। আহিলোঁ আমি একদম মাজত মানে বৰ মাজতো নাই, চাহ বাগানত তাকে গেলি আহিছোঁ। আৰু এতিয়া এই মস্ত এটা খাল আছে। কালু ভাই দে দেৰি হৈছি ভাই। Pretending that you like somebody else, like you got boys waiting in line to take you home. But tell the truth, you'll spend the night alone. Let's be alone. So why don't we stay out to the morning light? 'Cause two wrongs can make a right. We're just doing what we feeling right now. So what the hell? তো গাইছ বৰ্তমান আমি আছোঁ পুৰা একদম চাহ বাগানৰ মাজত। চাওক একদম চাৰো হয় চাহ বাগান তাৰে মাজত মই, আৰু এয়া আছে মোৰ লগত বন্ধু কালু। কেনেকুৱা ভাই? মজা আৰু কি ধুনীয়া বতাহ গাইছ। এই গাইছ বতাহটো কিন্তু মজা বতাহ দিছে দেই, একদম মিঠা বতাহ, চেঁচা বতাহ, মৃদু বতাহ, কি ক'ম আৰু শব্দৰ অভাৱ গাইছ, চব ক'ব পাৰি একদম। তো গাইছ বঢ়িয়া এটা পৰিৱেশত আছোঁ। খালি ইয়াতে অলপমান গাছগিলাত এই লম্বেন চম্বেন লেতেৰা, আৰু মতা গাছ নাই একদম। কি ধুনীয়া এটা নাজাৰা গাইছ। বতাহটো বঢ়িয়া বতাহ দিছে দেই কিন্তু গাইছ। পাগলৰো এটা সীমা থাকে, ই ওপাৰত কি ক'ম আৰু গাইছ। যিটো জেগাত আছিলোঁ তাৰ পৰা আহিলোঁ আমি, আৰু ইতান য'ত তাৰমানে চাহগিলা তোলে চাহপাতগিলা তাকে গেলি যাই আছোঁ। বঢ়িয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। তাতো থাকি বেয়া লগা নাছিল গাইছ। তাৰ পৰা আহিলোঁ, ফটো চটো বঢ়িয়াকৈ উঠিলোঁ। আলু কিন্তু বৰ পচ দেই, একদম ক'লা হ'ব পাৰে মাল।
চাইকেলখন লগৰ চাইকেল লৈ আহ মই যাই আছোঁ খোজকাঢ়ি আগত গ'লে তোমাকে নেপালে জন্মনিয়ে এৰিম ঘৰে বাৰী ৰাখিম চুলি দাড়ি তোৰ বেলেগ নাই আৰু পচে ন হা গাভৰু ছোৱালী গাইছ মই যিটো বৰ্তমান জাগাত আছোঁ তাতে বঢ়িয়াকৈ চাহপাত গাছ তুলি আছে এইগিলা ইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ তো মজা একদম মজা পৰিৱেশ কেনে কালো মজা মজা তো চাওক কি বঢ়িয়া দিয়ক গাইছ Don't be stay out to the morning light, 'cause two wrongs can make a right. We're just doing what we feeling right now. So Chardonnay, we camp in the parking lot, near traces of plastic cups. We're just doing what we feeling right now. So what the hell? Why you hanging on the rooftop by yourself? Always waiting for the one, but I got news for you. I'm the best that you. গাইছ কালি যে আহ বুলি কৈছিলোঁ আমি খুৰীমাহঁতৰ ঘৰতে আছিলোঁ এইটো খুৰীমাহঁতৰ ঘৰ কুকুৰ এইটো দিয়ক গাইছ গাইছ আহিলোঁ বাগানৰ পৰা বাগান চাগান চাই পেলাই একদম বঢ়িয়া লাগিছে গাইছ আহিলোঁ বাগানৰ পৰা তো আজিৰ ভিডিঅ'টো প্ৰায়খিনিয়ে যদি ভিডিঅ'টো চাই অলপ হ'লে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু এই চেনেলটোত যদি কোনোবা নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম আৰু বেলেগ এটা ব্লগত তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম দিয়ক গাইছ খালোঁ কি হৈছে অ' হৈছে গাইছ আঙুলিত দিয়ক গাইছ